Hi viewers, welcome to Education with DD. আজি আমি পঢ়িম preposition of time. Preposition of time ত আমি first পঢ়িম on ৰ ওপৰত. On, on. On আমি ক'ত use কৰিব পাৰো? On আমি ক'ত ব্যৱহাৰ কৰিব পাৰো? On আমি use কৰিব পাৰো day আৰু dates ৰ আগত. On আমি ব্যৱহাৰ কৰিব পাৰো দিন আৰু তাৰিখৰ আগত. যেনে on Monday, on Tuesday. এই দুটা এক্সাম্পল হৈ গ'ল ডেইজৰ আৰু এতিয়া ডেটছৰ এক্সাম্পল ল'ম on 28 July, on 13 August. So আকৌ কৈছো on আমি ইউজ কৰিব পাৰো days আৰু datesৰ আগত মানে on আমি ব্যৱহাৰ কৰিব পাৰো দিন আৰু তাৰিখৰ আগত আৰু on আমি ব্যৱহাৰ কৰিব পাৰো কোনো বিশেষ দিনৰ আগতো আমি on ব্যৱহাৰ কৰিব পাৰো বিশেষ দিন যেনে on Diwali, on Christmas. So এনেকুৱা বিশেষ দিনত আমি on ব্যৱহাৰ কৰিব পাৰো বা on ইউজ কৰিব পাৰো এতিয়া আমি পঢ়িম at এটটোৱে কি বুজায় এটটোৱে নিৰ্দিষ্ট বুজায় নিৰ্দিষ্ট সময় বুজায় যিহেতু আমি এতিয়া প্ৰিপজিশন অফ টাইম পঢ়ি আছো সো এটটোৱে কি বুজায় এটটোৱে নিৰ্দিষ্ট সময় বুজায় কোনোবা এটা নিৰ্দিষ্ট সময় বুজাবলৈ আমি এট ব্যৱহাৰ কৰিব লাগিব কোনোবা এটা নিৰ্দিষ্ট সময় বুজাবলৈ আমি এট ব্যৱহাৰ কৰিব লাগিব আমি এটৰ উদাহৰণ লওঁ the school bell rang at 8:30 a.m. The school bell rang at 8:30 a.m. এই যে এটটো ব্যৱহাৰ কৰিছো কোনো এটা নিৰ্দিষ্ট সময়ৰ আগত এট আমি ব্যৱহাৰ কৰো কোনো নিৰ্দিষ্ট সময়ৰ আগত যেহেতু আমি প্ৰিপজিশন অফ টাইম পঢ়ি আছো তো এতিয়া আমি সময়ৰ কথাহে ডিসকাস কৰিম সো এট আমি নিৰ্দিষ্ট সময়ৰ আগত ব্যৱহাৰ কৰো যেনে এটো 8:30 am টো হৈছে এটা নিৰ্দিষ্ট সময় মানে স্কুলৰ বেল বজোৱা সময় সো স্কুলৰ বেল বজায় কেটাত 8:30 তো এটো এটা নিৰ্দিষ্ট সময় হয় সো আমি এই নিৰ্দিষ্ট সময়ৰ আগত আমি এট ব্যৱহাৰ কৰিব পাৰো আৰু নিৰ্দিষ্ট সময় বুজাবলৈ আমি এট ব্যৱহাৰ কৰো বা কৰিব পাৰো এতিয়া আমি পঢ়িম in in আমি ক'ত ব্যৱহাৰ কৰিব পাৰো in আমি ক'ত ইউজ কৰিব পাৰো in আমি ইউজ কৰিব পাৰো এটা দীঘলীয়া সময় বুজাবলৈ আমি in ইউজ কৰিব পাৰো part of day যেনে morning afternoon evening months years আৰু seasonৰ আগত আমি in ইউজ কৰিব পাৰো example in morning in afternoon আৰু example লওঁ Raju will come in summer. Raju will come in summer. Summer to ki hoy season. To season or agot ki use hoise in use hoise. Aru example no. I will go to Delhi in July. I will go to Delhi in July. So in to ক'ত ব্যৱহাৰ কৰিছে মান্থৰ আগত ব্যৱহাৰ হৈছে আকৌ কৈছো in আমি ক'ত ব্যৱহাৰ কৰো in আমি ব্যৱহাৰ কৰো part of day
আৰু এটা দীঘলীয়া সময় যেনে ইন এ উইক, ইন এ মান্থ, আৰু আমি ইয়াৰ্ছৰ আগত ব্যৱহাৰ কৰিব পাৰোঁ, মান্থছৰ আগত ব্যৱহাৰ কৰিব পাৰোঁ, ছিজনছৰ আগত ব্যৱহাৰ কৰিব পাৰোঁ। চ' ইন আমি এই বস্তুকেইটাৰ আগত ইউজ কৰিব পাৰোঁ বা ব্যৱহাৰ কৰিব পাৰোঁ।